এজন গুৱাহাটী হাইকোৰ্টত প্ৰেক্টিছ কৰি থকা এটা অধিবক্তা, তেওঁৰ নাম হাইদৰ আলী। আৰু আজি তেখেতে ক্লাইণ্টসহ আমাৰ ৰঙিয়াৰ জুডিচিয়েল মেজিষ্ট্ৰেট ফাৰ্ষ্ট ক্লাছ এই কোৰ্টত তেওঁৰ এটা এক্সিডেণ্ট সংক্ৰান্তীয় কেছত তেওঁ আজি এডভকেট হিচাপে আহিছিলে ক্লাইণ্ট সহিতে। আৰু যিহেতু কোৰ্ট আৰম্ভ হোৱা নাছিলে, তেওঁ আমাৰ এই কোৰ্টৰে ওপৰত যিটো ছেশ্যন কোৰ্ট আছে, ছেশ্যন কোৰ্টৰ লবিত তেওঁ বহি আছিলে আৰু হঠাৎ তেওঁ অসুস্থ অনুভৱ কৰিলে। আৰু সেই অসুস্থ অনুভৱ হোৱাত তেওঁ ঢলি পৰিল আৰু ঢলি পৰাৰ পিছতে তেওঁৰ মৃত্যু হোৱা বুলি আমি ইতিমধ্যে গম পোৱা গৈছে। কি মানে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা? তেওঁৰ আমি গম পোৱা মতে তেওঁৰ আজি 2-3 দিনৰ পৰা তেওঁৰ হাৰ্টৰ প্ৰব্লেম হৈ আছে, ডক্টৰক দেখাইছে। আৰু আজিও বোলে আহোঁতে ক্লাইণ্টৰ তেওঁ কৈছিলে অসুস্থতাৰ বিষয়ে তেওঁ জনাইছিলে। আৰু সেই অসুস্থতাৰ হেতুৱে তেওঁৰ মৃত্যু হোৱা বুলি আমি ধাৰণা কৰিছোঁ। তেওঁৰ গুৱাহাটীৰ বশিষ্ঠত ঘৰ। পৰিয়ালৰ লোক এতিয়ালৈ অহা নাই। তেওঁৰ লগত এই ক্লাইণ্ট আহিছিলে, সেই ক্লাইণ্টৰ সূত্ৰে আমি এই ইনফৰমেশ্যনখিনি পাইছোঁ। এতিয়া মৃতদেহটো কি কৰা? এতিয়া মৃতদেহটো ৰঙিয়া থানাৰ OC আহিলে, তেখেতসকলে যাৱতীয় তদন্ত কৰিলে, ঘটনাস্থলীতে য'ত মৃত্যু হৈছিলে তাতে তেওঁলোকে গোটেই তথ্য পাতিখিনি লৈ আমাৰ মৃত্যুঞ্জয় 108 আহিলে আৰু সেই 108ৰ যোগেদি তেখেতক লৈ গৈছে।